আজি প্ৰথমবাৰ নতুন স্কুটিত কস্তুৰীক উঠুৱাই স্কুললৈ থবলৈ গৈ আছো আৰু তাইও খুবেই বেছি ভাল পাইছে আগত উঠি লৈছে তাই আৰু তাইৰ কাৰণে এটা হেলমেট কিনি দিব লাগিব সৰুকে হেলমেট এটা আজি ৰাস্তাটোত মাটি পেলাম বুলি ট্ৰেক্টৰক মাটি পেলাবলৈ দিছো ৰ'দটো দিছে এয়া দেখিছেনে এয়া ট্ৰেক্টৰ আহি গৈছে আগতে আমি যেতিয়া সৰু হৈ আছিলো তেতিয়া হান্দগুৰি খুব খাইছিলো এনেকে কলৰ লগত হানি ভীম কলৰ লগত হানি আৰু আজি জুনমণি কলৰ লগত হান্দগুৰি হানি আছে কস্তুৰী খুৱাবলৈ তাই খাম বুলি কৈ আছিল ৰাতিপুৱাৰ পৰা আৰু এয়া এতিয়া তাই মুখ ধোৱা নাছিলে মই ক'লো মুখ ধুই আহা যোৱা তেতিয়া খাবলৈ দিম এয়া মুখখন ধুই আহিলে মুখখন মচি আহিবা যোৱা ভিতৰত যোৱা এনে কথা শুনিব লাগে তেতিয়াহে কস্তুৰী ৰেডি স্কুল যাবলৈ মুখত ভাত আছে নেকি ভাত নাই ৰেডি আজি কৈছা নেকি নাযাওঁ বুলি তাই মানে সদায় মা আজি স্কুল নাযাওঁ এনেকৈ কৈ থাকে ন হয়নে নহয় হয় নহয় জোনমণিয়ে ৰাতিপুৱাৰ পৰা মোৰ লগত তৰ্ক লাগি আছে যে তাই হেনো আজি অকলে কস্তুৰীক থ'বলৈ যায় কিন্তু ইমান বছৰ স্কুটি নাই চলোৱা কনফিডেঞ্চ নোহোৱা হৈ থাকিলে ভয় চলাই নিজে কপি চলাই আৰু ইমান ভিৰৰ মাজত কেনেকৈ চলাব তাই বাৰু ধুনীয়া স্কুটি তোমাৰে হয় সন্ধিয়া তুমি ক'ত উঠিবা আগত নে পাছত পাছফালে যোৱা সেই গেটৰ ওচৰলৈ যোৱা মই উলিয়াই লৈ গৈ আছো প্ৰথমবাৰ কস্তুৰী স্কুলত যাব স্কুটিত নতুন স্কুটিত কস্তুৰী কেনেকুৱা লাগিছে তোমাৰ কাৰণে স্কুটিখন কিনা হৈছে বাৰ্থডে নেকি আৰু ধুনীয়াকৈ তাই পিন্ধি একদম ৰেডি হয় স্কুটি যাব কালি কেক কাটিছিলো যে সেইকাৰণে ভাবিছে তাই বাৰ্থডে হৈছিলে বুলি আৰু আচলতে কেকটো কস্তুৰী নামে আছিল যে কস্তুৰী তোমাক ইমান ধুনীয়া লাগিছে টিকনিকেইটা কোনে বান্ধি দিছে তুমি হয় বলা এতিয়া আমি গৈ থাকো ন হয় মোৰ বাৰ্থডেটো মই ঘৰত থৈ দিছো হয় নেকি এটি স্কুল বন্ধ হ'বলৈ মই খাম কেক থৈ দিছে কস্তুৰীক স্কুলত থৈ এতিয়া ঘৰ অভিমুখে গৈ আছো সেয়া জোনমণিয়ে চলাই আছে মই উঠি গৈ আছো ভয় উঠি গৈ আছো দেই তাই এতিয়া কি কৰে নকৰে গৈ আছো আৰু আমাৰ এই অঞ্চলটোত বগলী খুব আহে দেই এয়া চাওক দেখিছেনে গেৰুৱা বগলী এয়া কি হ'ল ইমান ধুনীয়া মজা এচিড বিলাসী গাড়ী যে হয় হেই চাই নক কৰা নাই নেদেখাবচোন আৰু লৈ আছে তাইও বলেৰো দুদিনমান পাছত বুকিং কৰি থৈ দিছে আহিব তেতিয়া আৰু আমি ক'ত পাতা পাম ৰাস্তাৰ মাজতে ইয়াক ডাঙৰ এডাল গছ পৰি গ'ল ৰাস্তাটো এতিয়া ব্লক হৈ গ'ল দেই কিমান দেৰি ৰখিব লাগিব নেজানো আৰু এতিয়া পাইছোঁহি আমি চিলাপথাৰ গৈ আছোঁ ডিব্ৰুগড় জীৱনৰ ৰং সকলোৱে চিনি পায় তেখেতে নতুনকৈ এটা ব্যৱসায় আৰম্ভ কৰিছে আজি শুভাৰম্ভণি দিন মোকো মাতিলে ভাইটি বুলি লগৰ বুলি এতিয়া তাকে গৈ আছোঁ আহি পালোহি ডিব্ৰুগড় আৰু ধুনীয়াকৈ এয়া এই ঘৰটোৰ কাষতে বহি আছোঁহি আৰু লগতে এয়া কেকেআৰ গৌৰৱ কাই কেনেকুৱা বতৰটো এতিয়া বতৰ গৰম কিন্তু এইখিনিত বহি ভাল লাগে মনোজ ভাই মোক কাপোৰ এযোৰ দিবা পইচা দিম ঠিকে নহয় কাৰ কাৰণে নিবেদিতাৰ কাৰণে নেকি আজি গৰমটোৰ কথা কি যে কম গলিবলৈহে বাকী আৰু এতিয়া প্ৰথমতে খোৱা বোৱাটোৱে আমাক আগবঢ়াইছে ইয়াত কি আছে বাৰু দালি তাৰপিছতে ইয়াত কি ভাত ইয়াত চানা তাৰপিছতে মেইন মালকেইটা ক'ত আছে বাৰু ইয়াত কি আছে ইয়াত ভাজি এইফালে কি আছে গাহৰি মইতো নাখাওঁ বাৰু গাহৰি আৰু এটা বস্তু আছে দেই এইয়া মাছ বইল হেনো এয়া মাছ বইল খোৱা বোৱাটো কৰি ল'লোঁ তাৰপিছতে এতিয়া গৈ আছোঁ ডাইৰেক্ট জেগাত আহি পালোহি দেই আৰু সেইয়া বেনাৰখনত চাওক জীৱনৰ ৰং চেলুন আৰু মানুহ কিন্তু বহুতেই হৈছে চাওকচোন আৰু সৌফালে বাইদেউ কেইজন মানে বাই দিছে দেই বাই ইমান গৰম নহয় এয়া চাওক মোক চুতীয়া জনগোষ্ঠীৰ পাগুৰি পিন্ধাই দিলে মালিক ধন্যবাদ যেনেকে আগৰ দিনত কি হৈছিল আমাৰ ল'ৰাবিলাকে ঠেলা নচলায় ৰিক্সা নচলায় চব বিহাৰৰ মানুহে চলায় কিন্তু আজিকালি সেইবিলাকৰ জেগাত নতুন ভেহিকেল বিলাক আহিলে ই ৰিক্সা আহিলে আৰু ভিডিঅ'টো এবাৰ চালো আৰু নমস্কাৰ কুসুম দা নমস্কাৰ ভাই ভালে আছো বিহু শেষ হ'ল নে নাই শেষ নাই দেই আৰু এখন আছে
আৰু এবাৰ দিহিং গহঙত হৈছে মানে বহুত ভাল লাগিল আজি লগ পাই আপোনাক থেংক ইউ আচলতে তেখেতে এখন চেলুন খুলিছে চেলুনখন আছে ডিব্ৰুগড় জিলাৰ চৰাইহাবি 5 আলিত আৰু সেই চেলুনখনত এটা সুবিধা দিছে সেই সুবিধাটো হৈছে যিসকল বিশেষভাৱে সক্ষম লোক তেখেতলোকক বিনামূলীয়াকৈ সেৱা আগবঢ়াব সেই কথা জানি বহুতেই বেছি ভাল লাগিছে আৰু এতিয়া অনুষ্ঠান প্ৰায় শেষ হ'বলৈ হৈ গৈছে এতিয়া কেক কটা অনুষ্ঠান এটা আছে অনুষ্ঠান শেষ কৰি এতিয়া আমি ঘৰ অভিমুখে যাত্ৰা কৰি আছো আৰু সকলোকে লগ পাই ভাল লাগিলে সেইটো কাৰণত খালি গৰমটোৰ কাৰণে অলপ খেলি মেলি লাগিলে একো নাই বাৰু গৰমৰ বতৰ গৰম লাগিবই তাৰপিছত এতিয়া ঘৰ অভিমুখে গৈ আছো আৰু বেছি গৰম হোৱাৰ কাৰণে মানে ভালদৰে ভিডিঅ' চিডিঅ' বনোৱাই নহ'ল আজি যি দেখা পালে নাপালে আপোনালোকে চালেই হয়তো আৰু এতিয়া বলক ঘৰলৈ গৈ আছো আৰু এতিয়া চিমেণ্ট চাপৰি পাইছো চিমেণ্ট চাপৰিত পাই মানে এটা বস্তু আমি লৈছো এয়া হৈছে নেমু দেখিছে এয়া হৈছে কি এইটো মেক্সিমা নেমু তোমালোকে নেমু কোম্পানী খুলিছে নেকি বাবা ৰিনিয়েটৰ ঘৰৰ বাৰীৰ নেমু বহুত ৰস ওলায় আৰু সেইকাৰণে তোমাৰ কাৰণে ল'বলৈ আহিছে নেকি ধুনাৰ পৰা ল'ব আহিছো নেমু ল'বলৈ স্পেচিয়েলি ৰিনি বাৰীৰ নেমু